যেন হিন্দী সিনেমাৰ কাহিনী। দৌৰা দৌৰি হাহাকাৰ। কিবা এটা বিচাৰি অভিযান চলিছে। কোনোৱে কৈছে এইফালে আছে, কোনোৱে কৈছে সেইফালে আছে। মুঠতে বিচাৰি ফুৰিছে। হলষ্টাৰৰ পৰা উদ্যত মাৰণাস্ত্ৰ লৈ পুলিচৰো তৰণি হেৰাইছে। মুঠৰ ওপৰত ৰহস্যঘন এটা কাহিনী। মানুহৰে ভৰি আছে চৌপাশ, তাৰ মাজতে ধমককৈ জ্বলি উঠিল জুই। আকৌ হাহাকাৰ। জুই জ্বলাওঁ তাক বিচাৰি আকৌ দৌৰা-দৌৰি। বুধবাৰৰ সন্ধিয়াটোত যেন কিবা এটা কালিকা লাগিল। গোলাঘাটৰ কুমাৰপট্টিত এটা ভাড়াঘৰত মানুহৰ ভিৰ। দিনত চিঠিৰ জৰিয়তে আহে মৃত্যুৰ ভাবুকি। সন্ধিয়া ঘৰৰ আচবাব পত্ৰত আপোনা আপুনি লাগে জুই। কোনোৱে কৈছে এয়া কোনো অপশক্তি, কোনোৱে কৈছে এয়া দুষ্ট চক্ৰৰ কাণ্ড কাহিনী। এয়া অৱশ্যে এদিন দুদিনৰ কাহিনী নহয়। দীৰ্ঘদিনে এই ঘৰটোত ভাড়াতীয়া হিচাপে আছে লুকুমণি বৰা দাস নামৰ এই মহিলাগৰাকীৰ পৰিয়াল। বিগত প্ৰায় 2 মাহে ভুগিছে এই পৰিয়ালটোৱে। চাইডৰ ঘৰটোত মানে কোনোবা মানে সোমাই কৰি 2 মাহৰ পৰা মানে শিলগুটি মাৰি গোটেই খিৰিকী গ্লাছ চব ভাঙি পেলালে। ভাঙি পেলাই আপোনাৰ মালিকে আহি আমাক সেইবিলাক সকলোখিনি মানে কাঠৰ লগাই দিলে। তাৰপিছত মানে সিহঁতি কি কৰে, শিখৰ খাই পেকেট খাই পেলাই মানে গোটেই আমাৰ দৰ্জা খিৰিকী গোটেই পিক পেলাই মানে গোটেই হেৰি কৰি থৈ যায়, লেতেৰা কৰি থৈ যায়। তাৰপিছত 2 দিনমানৰ পৰা পিছৰ পৰা আজি 2 সপ্তাহমানৰ পৰা কি কৰিছে মানে আমাক ভাবুকি পত্ৰ লিখি থৈ যায়। আজিলৈকে 4খন ভাবুকি পত্ৰ দিলে। ভাবুকি পত্ৰ লিখি থৈ যায় মানে কি কৰে, আমাৰ ঘৰে হাতি জ্বলাই দিব, আমাক ইয়াত শান্তিত থাকিবলৈ নিদিয়ে। তাৰপিছত মানে আৰু বহুত কিবা কিবি অশ্লীল কথা কয় মানে। ভাড়া দিয়া মালিক থাকে কৰ্মসূত্ৰে যোৰহাটত। ঘটনাৰ গভীৰতা বুজি ঘৰৰ গৰাকীও ঢপলিয়াই আহিছে। ভাবুকি পত্ৰক লৈ ঘৰৰ গৰাকীয়ে আগতেও পুলিচৰ কাষ চাপিছে। এইবাৰ ভাবুকি মালিকলৈও আহিছে। সন্ধিয়া মই আহিছিলোঁ যোৰহাটৰ পৰা। এই চাইডৰ ঘৰটো জ্বলিলে বুলি আমাৰ ভাড়াতীয়া মানুহগৰাকীয়ে মোক খবৰ দিলে। মই বোলো ঠিক আছে, মই গৈ আছোঁ, ৰ'বচোন। কাৰণ এখন ভাবুকি পত্ৰত এইটোও দিছিল, তহঁতৰ ঘৰ জ্বলাই দিম, তহঁতৰ গোটেই ফেমিলিক মাৰি পেলাম, তেওঁলোকক দিছিল। আৰু এদিন মই আহিছিলোঁ যোৱা সপ্তাহত তদাৰক কৰিবলৈ, পুলিচ কমপ্লেইন দিবলৈ। তেতিয়া মই অহাৰ 2 মিনিটৰ নে 5 মিনিটৰ পিছতে এখন ভাবুকি পত্ৰ পেলাই থৈ গৈছে, তোক মই যোৰহাটত পিটিমগৈ, তোক ইয়াতো পিটিম। আৰক্ষীৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। আৰক্ষীক আমি 2-3খন আমি এজাহাৰ দিছোঁ। আমাৰ ঘৰৰ মালিকেও গৈ পেলাই দিছেগৈ, আমিও দিছোঁ। মানে যেতিয়াৰ পৰা দিছোঁ তেতিয়াৰ পৰা আজিলৈকে অহাই নাই আৰক্ষী। আমি মানে বহুত ভয়ত আছোঁ ইয়াত। আমাক মানে মাৰি পেলোৱাৰ মানে সিহঁতি আমাৰ ঘৰৰ ফেমিলিক মানে মাৰি পেলোৱা সিহঁতি মানে সকিয়নি দি থৈছে। বুধবাৰৰ পৰা ঘৰটোত দেখা দিছে আন এক নতুন বিপদে। ভাবুকি পত্ৰত উল্লেখ কৰা ধৰণৰেই বুধবাৰৰ পৰা ঘৰটোত দেখা দিছে আন এক নতুন বিপদে। ভাবুকি পত্ৰত উল্লেখ থকা ধৰণেই গৃহস্থক আক্ৰমণ কৰিছে অদৃশ্য চক্ৰই। প্ৰথমে ঘৰৰ বাহিৰে ভিতৰে অগ্নিসংযোগ আৰু সন্ধিয়াৰ ভাগলৈ তেওঁলোকৰ এখন স্কুটি আৰু ঘৰৰ আচবাব পত্ৰ জ্বলি উঠিছে নিজে নিজেই। চকুৰ প্ৰচাৰতে কোনো লোকে ঘটনা সংঘটিত কৰি পলোৱা যেন দেখি কোনোৱে, কিন্তু হঠাৎ অদৃশ্য হৈ যায়। মানুহৰ দৌৰা-দৌৰি আৰম্ভ হয়। ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ চলাই আছে বিচাৰ খোচাৰ, চলাইছে তদন্ত। কিন্তু এতিয়ালৈকে নাই কোনো ফলাফল। সকলোৰে কৌতূহল, কোনে কৰিছে ঘটনা, কি কাহিনী আছে ইয়াৰ অন্তৰালত। ভুক্তভোগীৰ আশা শীঘ্ৰেই সমস্যাৰ ওৰ পৰিব। কেমেৰাত বিকাশ গগৈৰ সহযোগত দেৱাশিষ সাহাৰ ৰিপৰ্ট, NKTV+।